محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد محترم বুজুর্গ দোস্ত আল্লাহ পাকৰ বহুত এহসান বহুত ৰহম যে আল্লাহ পাকে আপোনালোকক আল্লাহৰ কামত কবুল কৰিছে এইটো এটা নবীলা কাম হয় গোটেই মানুহে বহুত মানুহ উচুলি দিয়ে জামাতত যাম টিকেটো হৈ যায় দিল্লী যাব জামাত টিকেট হৈ গ'ল যাব এটাই উচুলি দিয়া নাই নাযায় উচুলি দিয়াৰ পিছত থাকি গ'ল সেই টিকেটত বেলেগ এটা গুচি গ'ল যিটো যাবলগীয়া নাছিলে হয় নহয় কথাটো হয় নহয় তেনেকুৱা হৈ থাকে নহয় প্ৰায় হয় নহয় বাৰু কিয় হয় আল্লাহে এটা মানুহ পছন্দ কৰে তাক নিবলৈ আল্লাহ পাকে তাৰ আল্লাহৰ তৰফৰ পৰা তাক বাধা দিছে ইটো নাযাওঁ তাক কাণত ধৰি আল্লাহে কাম ল'ব তাক লৈ আনিব আল্লাহে সি নাযাওঁ বুলি ক'লেও নহ'ব তাক লৈ আনিব আল্লাহে তেনেকুৱা কথা এইবিলাক কাৰণ এইটো আল্লাহৰ কাম হয় এইটো এটা ডিপাৰ্টমেণ্ট এইটো এটা চাকৰি নিচিনা বস্তু কেনেকুৱা চাকৰি যেনেকৈ চৰকাৰে বহুত এলেকা ধৰি পেলাই গোটেই অসম জুৰি পেলাই মানে এডভাৰটাইজ কৰি দিয়ে আমুক চাকৰিটোৰ কাৰণে একদম হাজাৰ ল'ৰাই ফৰ্ম ফিল আপ কৰি দিয়ে চবেইতো চাকৰিটো নাপায় বাছি কেইটামান লয় হয় নহয় 10টা 15টা 10,000 দিব পৰীক্ষা 200টাই পাব তেনেকুৱা নহয় জানো ঠিক তেনেকুৱা এইটো নবীলা এটা চাকৰি হয় আল্লাহৰ তৰফৰ পৰা দিনৰ হৈ চাকৰি মানে কি চাকৰ কৰা আল্লাহৰ চাকৰ আল্লাহৰ বান্দাই আল্লাহৰ কাম কৰিব এতিয়া আল্লাহে নিযুক্তি দিব কোনে কৰিব চবেই নোৱাৰে চবৰে নচিবত নাহে কোন সময়ত কাৰ পৰা কামটো ল'ব আল্লাহে তাক নিযুক্তি দি পেলাই সেই মানুহটোক লৈ পেলাই কামটো কৰাই ল'ব বুজি পাইছে কথাটো কিন্তু কাম কৰিবৰ কাৰণে যেনেকৈ চাকৰিটোৰ কাৰণে এটা ল'ৰা খুব উস্তাদ সি খুব জানে তাৰ জনা ল'ৰা কিন্তু চাকৰি ফৰ্মখন ফিল আপ কৰা নাছিলেই তাক কি চাকৰি দিব নেকি নিদিয়ে প্ৰথম সি নিয়ম ঠিক কৰিব লাগিব মই চাকৰিটো এপ্লাই কৰিম হয় নহয় ঠিক তেনেকুৱা দিনৰ তলত থাকিব লাগিব মনত নাই এই কামটো বহুত জৰুৰী মই কৰিম তেতিয়া আল্লাহ পাকে তাক কবুল কৰিব কথাটো বুজি পাইছেনে এনে এটাই খুব দিন একেবাৰে বহুত জানি পেলাই সি নাই এইটো কামত সি ভালো নাপায় এনেকুৱা বহি থাকিব তাক কিন্তু আল্লাহে নলগায় কাম সি গুমৰা হৈ যাব অহংকাৰী হৈ যাব বুজি পাইছেনে কথাটো সেইকাৰণে কথাটো বুজত আহিছে দিলৰ মাজত এটা নিজৰ মাজত এটা হেৰি থাকিব লাগিব কেনেকুৱা থাকিব লাগিব যে আল্লাহ মইতো তিনিদিনে গৈছোঁ মানুহ 3 লাখ গুচি গৈছে মানুহ আল্লাহ গোটেই পৃথিৱীত ঘূৰি ফুৰিছে মই কিয় কবল নাই হোৱা মোক কিয় তুমি কবল নকৰা কথাটো দিলৰ মাজত ভাবি থাকিব লাগিব ফিকিৰ কথা বুজি পাইছা যেতিয়া মানুহজনে মনৰ মাজত ফিকিৰটো কৰি থাকিব এইটো কথা তাৰ মনত যেতিয়া থাকিব আল্লাহে তাক কি কৰিব আল্লাহে ভিতৰৰ সকলোটো জানে নহয় আল্লাহে তাক লাহেকৈ কবুল কৰি লৈ গুচি আহিব কামত দিলৰ ভিতৰত তাৰ নিয়তটো ঠিক কৰিব লাগিব বুজি পাইছে কথাটো এতিয়া কৈছে এই কামটোত আল্লাহ পাকে আমাক নিযুক্তি দি আনিছিলে কিয় আনিছিলে আমি বুজিব লাগিব এই কাৰণে আনিছিলে যে এই মহল্লাৰ মানুহে কাম নাজানিছিলে নামাজ নাজানে গতিকে শিকাবলৈ আহিছোঁ নহয় মই নিজে মুছলমান হ'বলৈ আহিছোঁ মই নিজে মুছলমান মই কি লোকক মুছলমান বনাম হয়নে নহয় কওকচোন হয় নহয় বাৰু মই নিজে নাজানো মই আজিলৈকে উজুৱে কৰিব নাজানো গোচলে কৰিব নাজানো সেইটো কাৰণে মোক আল্লাহে লৈ আনিছিলে যে বান্দা তই বুজি ল তই জানি ল যাতে তোক তই এইখিনি শিকি ল শিকাৰ পিছত তোক মই জন্নতৰ চাৰ্টিফিকেটখন দি দিম এইকাৰণে আল্লাহে আমাক বাহিৰ কৰি আনিছে আল্লাহে মৰম কৰিছে কথাটো বুজি পাইছা গতিকে এইকেইদিনত মই যিখিনি কাম ইয়াত শিকিলোঁ যিখিনি কাম কৰিলোঁ এই কামখিনি যাতে মই পুৰা মোৰ জিন্দগীত আনিব পাৰোঁ তাৰ কাৰণে মই নিয়তটো চাফ কৰি ঘৰলৈ ওলাই যাম আকৌ ঘূৰি যাম কৈছে প্ৰত্যেক কামৰ আগত নিয়ত ঠিক কৰা মাজত নিয়তটো আকৌ ঠিক কৰি থাকা আৰু শেষতো নিয়তটো ঠিক কৰি লোৱা এতিয়া আমাৰ শেষ হ'ব আজি শেষ হ'ল নহয় আজি আকৌ নিয়তটো ঠিক কৰি আল্লাহ মোৰতো আগৰ মাজৰ কেইদিন মোৰ খেলিমেলি লাগিলে মইতো ভাবিছিলোঁ আল্লাহ মই লোককে হ'লে আল্লাহ মোৰ ভুল হৈছিল কথা বুজি পাইছা নিজকে নিজে আল্লাহৰ ওচৰত কোৱা আল্লাহ মই ভুল কৰিলোঁ মোক মাফ কৰি দিয়া তুমি ৰহমানো তুমি ভিতৰতো গম পাই আছা মোৰ মনত অহংকাৰ আহি গ'ল মই ভাবিছিলোঁ এই গাঁৱৰ মানুহখিনি শিকাবলৈ আহিছোঁ আল্লাহ মই একোৱে নাজানো তুমি মাফ কৰি দিয়া তুমি মোৰ নিয়তটো চহী কৰি দিয়া মোক তুমি পুৰা মুছলমান পুৰা দিন ইছলামৰ মাজত তুমি মোক দাখিল কৰি ৰাখা আৰু এই কামত তুমি এনেকৈ নিয়ত কৰি এতিয়া নিয়তটো আকৌ এবাৰ নিজৰ নিজটো শুদ্ধ কৰি ওলাই যাব লাগিব বুজি পাইছা কথা গৈ পেলাই কি কৰিব লাগিব নিজৰ মহল্লাত গৈ পেলাই আমি কি কৰিব লাগিব যেনেকৈ আমি ইয়াত গছটোত একদম কমল হিচাপে জুৰিছিলোঁ যেনেকৈ আমি পুৰা খোৱাৰ আদৰ কৰিছিলোঁ যেনেকৈ চব কাম ইয়াত নীতি নিয়মৰ পিছত ঠিক তেনেকৈ ঘৰত কৰিব লাগিব এইটো নহয় যে ইয়াতে 10টাৰ খান লৈ খালোঁ আৰু ঘৰত গৈ পেলাই ডাইনিং টেবুলত ভাত
আৰম্ভ কৰিলোঁ নহয় ঘৰতো ভাই চেষ্টা কৰিব লাগিব মোৰ ঘৰৰ ভিতৰত কেনেকৈ আল্লাহৰ নবীৰ সুন্নত কেনেকৈ এটা সোমাই যায় এটা সুন্নতৰ ওপৰত আমি যদি কমচে কম এইবাৰ আমল কৰি লওঁ বোলে নাই এইবাৰৰ পৰা মই ঘৰত গৈ মই 10টা খান পাৰি খাম নিজে এতিয়া কেনেকৈ খাব ছাঠিটো ঘৰত ডাইনিং টেবুল লাগি আছে এটা ঘৰত গৈ পেলাই দেখিব যে ডাইনিং কোনোতো নাখাব বাকীখিনি মানুহতো জামাতত অহা নাই কাজিয়া কৰিব নেকি কাজিয়া চাজিয়া নাই চিধা চিধি কথা হ'ল কি গৈ পেলাই মায়ে জামাটোত এইবাৰ এনেকৈ কৈছে মই আৰু নাখাওঁ দেই ঘৰ মানে হাঁহিব বেছি কৰে বেয়া পালেতো ভাল পাবি তহঁতে ওপৰতে খাম মই তহঁতক ক'বলগীয়া নাই নিজে কি কৰিব চাদৰ অকণ পাই লৈ পেলাই মানে থালিখন আনি পেলাই তহঁতি খাব তৰতিবটো শিকাই দিছোঁ এক সুন্নত জিন্দা কৰি আছে সিহঁতে ফিচিঙা হাঁহি মাৰি সেইটো বেছি দেখুৱাব লাগিছে এনেকৈ ক'ব মাৰপিট নকৰে কিন্তু গৈয়ে যদি ভাল ডাইনিং টেবুল চিনি পোৱা নাই বেছি দেখুৱাব লাগিছ 2 নম্বৰ ডাইনিং টেবুল ভৰাই দিব গৰম হৈ যাব না ঘৰৰ মানুহখিনি বেছি দেখুৱাবলৈ আহিছ খুব বেছি জনা দেখুৱাবলৈ আহিছ উল্টা পিটিব ধৰি হয় নহয় কিন্তু আমি কি কৰিব লাগিব বুদ্ধি কৰি পেলাই তহঁতে তাতে খা বাৰু মোৰ আপত্তি নাই ন মই খাম দেই আজিৰ পৰা তহঁতে খাবি মোৰ আপত্তি নাই তহঁতে মোৰ থালি দি দে মই ইয়াত খাম অকল অকল চুনুটোৱে খাম সিহঁতে 2 দিনৰ কাৰণে হাঁহিব 3 দিনৰ সিহঁতে আলোচনা কৰিব সি কিন্তু তাত খাই আছে এইটো কিন্তু চুন্নত হয় মনে মনে আলোচনা কৰিব লাহেকৈ মাক আহিব বিয়া পতা যদি মানুহ হয় তেতিয়াহ'লে লাহেকৈ লাহে নিজৰ মানুহজন তাত খাই মোৰ খাম লাহে লাহে গোটেইখিনি আহিব তাত অট'মেটিক আহি যাব অট'মেটিক ছিষ্টেম এইবিলাক হয়নে নহয় কোৱাচোন তুমি কথা কৰিব পাৰিছানে আমি আল্লাহৰ নবীৰ সুন্নতটো ঘৰৰ ভিতৰতে ভৰাই দিব পৰা আমি এইকাৰণে আহিছোঁ মই লোকক শিকাবলৈ নাই মই নিজৰ ঘৰত কেনেকৈ সুন্নত ভৰাম সেইটো কাৰণে মই ওলাই আহিছোঁ তই মই কি কৰিলোঁ তাত এইটো মোৰ সুন্নতটো আজিৰ পৰা ভৰোৱাৰ পৰা নিয়ত কৰি যাওঁ ইনশাআল্লাহ সুন্নত ভৰাম আৰু নিয়তটো এনেকুৱা একেই যে এই সুন্নতটো ভৰোৱাৰ কাৰণে আল্লাহ পাক ৰব্বুল ইজ্জতে মোৰ ঘৰত সদায় খানা খুৰাক হালাল ৰিজিক মোক খুৱাই থাকিব একেই নহয় কাৰণ মই সুন্নত চিন্তা কৰিছোঁ এই সুন্নত চিন্তা কৰাৰ কাৰণে আল্লাহ পাকে মোক মাফ কৰি দিব মোক জন্নতলৈ লৈ যাব নিয়ত কৰি পেলাই একিন কৰি পেলাই তাত খানা খোৱা কৰিমতো ইনশাআল্লাহ আৰু মই পাবন আল্লাহৰ হুকুমৰ ওপৰত খাৰা মই 5 ওয়াক্ত নামাজ মই ঘৰৰ মছজিদত আহি পঢ়িম ফজৰৰ আজানত মোৰ ইমান দিন সুস্থি লাগিছিলে ইমান দিন অহানাছিল 3 দিন মই ফজৰ নামাজ পঢ়িছোঁ আজিৰ পৰা মই নিয়ত কৰিলে মই ফজৰৰ নামাজ কেতিয়াও কাজা নকৰোঁ মই মছজিদত আহি নামাজ পঢ়িম আৰু লগত নিয়ত কৰা যে মই মোৰ ঘৰৰ মানুহখিনিক দাৱাত কৰি পেলাই মই নামাজ তাৰমানে মই নামাজ পঢ়িবলৈ যাওঁতে ঘৰৰ মানুহখিনিকো আৱাজ দি যাম যে এই নামাজৰ সময় হৈ গ'ল আজান দি দিলে নহয় মই মছজিদলৈ গৈছোঁ আপোনালোকে উঠি যাওক আৱাজটো দি যোৱা সেইবুলি মাৰ ধৰ কৰি হুলস্থুল কৰিব দৰকাৰ নাই খালি আৱাজটো দি পেলাই গুচি আহা ঘৰৰ মানুহখিনিয়ে দিন উঠিব 2 দিন 3 দিন মনে মনে ভাবিব সি গুচি গ'ল সি যায়গৈ সদায় কৈ যায় সঁচাকৈ আমিওতো মুছলমানে নামাজ পঢ়িব লাগে লাহে লাহে সিহঁতৰ মনলৈ এহছাছটো আহিব মনটো লাহে লাহে আগবাঢ়ি যাব সিহঁতো লাহে লাহে উঠিব বুজি পাইছেনে কথাটো আমি ঘৰৰ ভিতৰত দাৱতটো পচাব লাগিব ঠিক আছে আমি এইখিনি কাম কৰিম পুৰা মছজিদবাৰ জামাতৰ কামত আমি জুৰি যাম গষ্টৰ দিনাখন গষ্টত জুৰি যাম আৰু এটা কথা কি মই খুব দীঘল নকৰোঁ কিন্তু দীঘল কৰিলে ছাতি অসুবিধা পায় এটা খুব জৰুৰী কথা হৈছে কি এতিয়াৰ পৰা মই ইমান দিন মই যে বাহিৰত আহিছিলোঁ এতিয়া মই ঘৰলৈ যাম এইটো জেহাদে আকবৰ বুলি কৈছে এইটো ডাঙৰ জেহাদ কাৰণ নিজৰ মহল্লাত যাম নিজৰ কাম কাজ চব আহি যাব কথা বুজি পাইছা নিজৰ মহল্লাত গৈ পেলাই মই কি কৰিম যেতিয়া কামত মই নিজৰ মছজিদবাৰ জামাতৰ ফিকিৰ কৰিম মছজিদৰ খুৰাক নিজেই হ'ম আৰু মছজিদৰ খুৰাক যোগাৰ মেহনতটো কৰিম গষ্টত জুৰিম তালিমত জুৰিম মুকম্মল মই নিজক মই জোৰাম হা আৰু কি বাহিৰৰ পৰা যি জামাত আহিব সেই জামাতৰ পুৰা নুচৰত কৰা কেনেকুৱা নুচৰত কৰা সেই জামাতক লৈ মুলাকাত কৰোৱা ইফালে নিয়া সিফালে নিয়া সিহঁতৰ লগত খবৰ ৰখা আৰু নিজৰ মাল দিও নুচৰত কৰা কেনেকুৱা যে পাৰিলে খানা এসাঁজ খুৱাই দিয়া এইটো এটা খুব ডাঙৰ নুচৰত বাহিৰৰ পৰা জামাতখন আহিছে এতিয়া মোৰ পইচা নাই মোৰ পইচা আছে 500 টকা মই যদি খানালৈ খোৱালোঁ এজনৰ পইচা নাই কি কৰিবহি কাৰণ নিয়তটো ডাঙৰ কৰা ইনশাআল্লাহ তুমি যদি এই মুহূৰ্তত মোক যদি 500 টকা এটা দি দিলা মই খানা খুৱাই দিলোঁ নিয়ত কৰি পেলাই সি একেবাৰে বৰকত লৈ বহি থাকিব বুজি পাইছা কথাটো নিয়ত কৰি আশা কৰি মনৰ ভিতৰত বেজাৰ কৰি আছে তাৰ দুখ লাগি আছে পইচা কেইটামান হোৱাহেঁতেন খানা এটা খোৱালোঁ জামাতত আহিছে
হয় নহয় সেইটো ভাবি ভাবিয়েই সি জন্মটোৰ কাৰণে সি একদম মানে আল্লাহ তাক কৈছে দেখিছ মোৰ বান্দাই কেনেকুৱা বৰ ডাঙৰ নিয়ত কৰি বহি আছে সেইটো কাৰণে তাক নেকিৰে ভৰপূৰ কৰি দিব আল্লাহ সেইটো বস্তু বিচাৰিছে যদি পইচা আছে ভাই 5 টকা দি বিস্কুটৰ পেকেট এটা দি দিয়া আল্লাহ কি চাই আল্লাহ চাইছে বান্দাই কিমানখিনি আগবাঢ়িব পাৰিছে আল্লাহৰ পইচা কমি নাই হা এজন মানুহৰ ওচৰত 10,000 টকা পকেটত আছে 10,000 টকাৰ পৰা 1,000 টকা দি জামাতক খানা খুৱাই দিলে 10,000 পৰা 1,000 দি খুৱাই দিলে আৰু এটা বেচাৰ ওচৰত 10 টকাই আছে মুঠি বুজি পাইছে না কথাটো তাৰ ওচৰত পইচা নাই 10 টকা সি 10 টকাৰ সি 10 টকাকে আৰু খুব কি কৰিব ইটো খানা খোৱালে দুদিন খোৱালে চাহু খোৱালে ভাত খোৱালে মোৰ একো নাই উপায় নাই বিস্কুটৰ পেকেট এটাকে 10 টকা দি কিনি পেলাই দি দিলে বুজি পাইছে না কথাটো এতিয়া সেই 10,000 টকাৰ পৰা 1,000 টকা দি আৰু ই 10 টকাৰ পৰা 10 টকাই দি দিয়া ডিফাৰেন্স আহি গ'ল এটাই 100% দি দিলে এটাই 10% দিলে কথা বুজি পাইছা আল্লাহৰ ওচৰত এইটো বিচাৰে হ'ব 10,000 পৰা 1,000 দিলে ইয়াৰ 10 টকীয়া বেচাৰটো নাই 10 টকাই দি দিলে নহয় সেইটো বিচাৰ কথা বুজত আহিছে সেইটো বস্তুটো তেনেকুৱা হ'ব লাগিব আমি নহয় জামাত আহিলে আমাৰ যেনেকৈ পাৰোঁ তেনেকৈ নুচুৰত কৰা আৰু নিয়তটো ডাঙৰ কৰা যদি মোৰ ওচৰত যদি 1,000 থাকিলেহেঁতেন ময়ো খোৱালোহেঁতেন ভালকৈ আল্লাহ এইটো আফচোচ কৰি থকা আল্লাই কি কৰিব সহজতে তাৰ নেকিৰে ভৰপূৰ কৰি থৈ দিব আল্লাই আমি ভাল ৰাস্তাবিলাক আমি বিচাৰি ল'ব লাগিব জামাত আহিলে বেছি বেছি নুচুৰত কৰা হা এইটো নহয় জামাত আহিলে পলাই যোৱা জামাত আহিলে আঁতৰি দিয়া সেইটো নহয় জামাত আহিলে মানে আগবাঢ়ি যোৱা জামাতৰ খবৰ ৰখা হা আৰু নিজকে নিয়ত কৰা যে মই এতিয়া যে 3 দিনৰ জামাত আহিছোঁ এই নিয়তটো ঠিক ৰখা যে মই অহা মাহতো এনেকুৱা সময়তে ওলামেই আৰু নিয়তটো ঠিক কৰি লোৱা আৰু মই অকলে নহয় অহা মাহত মই কি কৰিম মোৰ লগত আৰু দুটা মানুহ তস্কিল কৰিম হা দুজন মানুহ মই আকৌ অহা মাহত উলিয়াম তাৰ কাৰণে ফিকিৰ কৰা বুজি পাইছে কথাটো ঘৰৰ মাজত ঘৰত গৈ পোৱাৰ লগে লগে ঘৰৰ মানুহখিনি এতিয়া সুধিব কেনেকুৱা লাগিছিলে বাৰু জামাতত কেনেকুৱা লাগিছিলে জামাতত গৈ পেলাই সাথী এটাই কৰিলে বৰ দিগদাৰ হৈছে ইমান জামালা হৈছে শুবলৈ পোৱা নাই ভালকৈ খাবলৈ পোৱা নাই মই কৈছিলোঁ নহয় এই জামাতত গৈ জামালাহে আজিৰ পৰা যাব নালাগে আৰু বলেই ভাল পাব ঘৰ এইটো চান্সটো পালেই নহয় হয় নহয় কৈছে অকণমান বেয়া পোৱা কথা একেবাৰে মনা আছে আৰু গোটেইখিনি ভাল কথা কোৱা জামাতত গৈছিলোঁ এইকেইদিন আল্লাই ৰহম কৰিছে দেই ইমান দিন নামাজ পঢ়াইছিল নামাজৰ পৰা এনেকুৱা হৈছে তেনেকুৱা হৈছে মানুহে লগ কৰিছে ভালকৈ দিনটো কটাইছোঁ তজবিদ কটাইছোঁ তেতিয়া ঘৰৰ মানুহে ক'ব আৰু মই অহা মাহত যামেই আৰু এতিয়াই কৈ দিয়া তেতিয়া ঘৰ মানুহে ক'ব এওঁ যাবই আৰু আগতেই বুজাই দিয়া মই যামেই ইমান ভাল লাগিছে মই যামেই তেতিয়াহে ঘৰৰ মানুহে ক'ব তেতিয়াহ'লে এওঁতো যাবই আৰু মাজে মাজে কথাটো কৈ থকা মই কিন্তু আমুক দিনাখন যাম দেই জামাতত তেতিয়া ঘৰৰ মানুহ ৰেডি হৈ থাকিব এইটো যাবই আৰু হয় নহয় ভালটো কোৱা বেছি বেছি ভালটো কোৱা বুজি পাইছে না কথাটো ইমান দিন আমি ইয়াত আছিলোঁ ঘৰত গৈ পেলাই সেইখিনি কথা আৰু প্ৰথম কাম ঘৰত কি কাম জানা প্ৰথম কাম আছে চালাম পেছ কৰা আব্বাক দেখিলে চালাম দিয়া আম্মাক দেখিলে প্ৰথম দিন চালাম দিয়া আসসালামু আলাইকুম নিজৰ বিবিক চালাম দিয়া নিজৰ ল'ৰাক চালাম দিয়া আমাৰ চালামৰ প্ৰেৰিতে ক'লে কৈছে চালামটো সুন্নত এনেকুৱা সুন্নত যে ইজনে সিজনক বৰকতলা চালাম দিয়াৰ পিছত সেইজনে নেকি ভৰ্তি পাই যায় আমি চালামটো নিদিওঁ লাজ কৰোঁ আমি চালাম দিব লাগিব নিজৰ ল'ৰাক নিজৰ ছোৱালীক নিজৰ ঘৰত তেতিয়াহে চালাম ইজনে সিজনক চালাম দিব চালামটো ঘৰৰ ভিতৰত ভৰাই দিয়ে বুজি পাইছে না কথাটো এই আদতটো আমাৰ নাই আমি সোমাই ঘৰত কি খাইছিলি কি নাই খোৱা নহয় প্ৰথম চালাম দিয়া হা চালাম পেছ কৰা ঘৰৰ চব মানুহকে চালাম দি পেলাই মুচাফা কৰি পেলাই ঘৰৰ ভিতৰত সোমোৱা হা পৰাপক্ষত যদি পাৰে যদি পইচা পকেটত থাকে তেতিয়া কিবা সৰু সৰু ল'ৰা ছোৱালী কিন্তু কিবা মিঠাই চিঠাই অকণমান লৈ লোৱা এইটো এটা সুন্নত বুজি পাইছে না কথাটো এইটো এটা সুন্নত আচ্ছা ওচৰে পাজৰে যিবিলাক বন্ধু বান্ধৱ আছে সিহঁতে কি কৰিব সিহঁতে ক'ব তই এইখিনি জামাতত গৈছিলি যে তোৰ লোকচান হৈছে কি লোকচান হৈছে আমুক ঘৰত বিয়া আছিলে বেলেগ মজা লাগিছে নহয় টিভি চাইছোঁ ছোৱালীৰ লগত তামাচা কৰিছোঁ সি তস্কিল কৰিব শয়তানিক তস্কিলটো আহিব সেইটো শয়তানিক তস্কিল বুলি কয় ইয়াৰ মনটো যদি মই এইটো নাপালোঁ দেই গোটেই কামখিনি বৰবাদ হৈ গ'ল তাৰ মনত যদি আহি গ'ল মোৰ থকালে ভাল আছিলে বৰ মজা কাম কৰিলে তাৰমানে নিজৰ কামটো বেয়া বুলি ভাবিলে হয় নহয় এতিয়া সেইটো নহয়
সি যেতিয়া এইটো ক'লে লগে লগে তাক কোৱা দুনিয়াৰ শয়তানী কাম কিছুমান কৰি তই ক'বলৈ আহিছ আৰে গাধা মূৰ্খ আল্লাহৰ কামত গৈ পেলাই মই যিটো কাম কৰি আহিছোঁ নহয় এনেকুৱা নেকি পাইছোঁ সঁচাকৈ জিন্দগীত নকৰা কাম আল্লাহে তৌফিক দিছে আৰে বুৰ্বক তয়ো ওলা এইবোৰ কামৰ কাৰণে এইচব ফাল্টু কথা বাদ দেচোন শয়তানী কাম জহন্নামৰ কাম কৰি পেলাই তই মোক ক'বলৈ আহিছ হয় নহয় তাৰ কামটোক একেবাৰে ধমকি দি পেলাই তলত পেলাই দিয়ে তাৰ কথাটোক গুৰুত্ব নিদি পেলাই গুৰুত্বহীন কৰি ফাল্টু কথা এইবিলাক মোৰ আগত নকবি মই এতিয়া আল্লাহৰ কামৰ পাইছোঁ আৰু মোক এতিয়া ভাল কথাই ক'লো মই এতিয়া গছৰ তালিমৰ কথাই বুজি পাওঁ তই জুৰি যা আল্লাহৰ কামৰ তহাবাৰ তয়ো ওলাবি মোৰ লগত গৈ পেলাই চাই আহিবি কামটো কেনেকুৱা জবৰদস্ত কাম হয় আল্লাহ কাম তাক জোৰ জবস্তি ধৰা কথা বুজি পাইছেনে সি মানে চেষ্টা কৰি থাকিব শয়তানে জালবিলাক পেলাইতো শয়তানে চেষ্টা কৰিব কথা বুজি পাইছে এইখিনি কথা এই কথাখিনি আমি যদি ঠিকমতে ইস্তেকামত ৰাখোঁ আমি যদি ঠিকমতে হেৰি কৰোঁ তেতিয়াহ'লে আল্লাহ পাকে কি কৰিব আমাৰ কাৰণে হেদায়ত দিব নহ'লে আল্লাহ যদি নাৰাজ হৈ যায় মোক যেনেকৈ মই যে কৈছোঁ এইটো নিযুক্তি এটা চাকৰি হয় যেতিয়া চাকৰিৰ কাৰণে মানুহ এপ্লাই কৰি দিলে চাকৰি কিছুমানে পাই গ'ল এতিয়া চাকৰিটো ভালকৈ নকৰে কি ফুং ফাং কৰে কি কৰিব খেতি দিব নাই এই গেট আউট হয় নহয় বুজিম নাই গেট আউট তোৰ নিচিনা চাকৰিয়াল দৰকাৰ নাযাওঁ বেলেগ মানুহ বঢ়া হয় নহয় আল্লাহৰ কামত তেনেকৈ আল্লাহৰ নিযুক্তি এই কামত কোনোবাই গাফিলতি কৰিলে নিজৰ মন মানি কৰিলে সি শয়তানী পাল্লাত পৰিলে আল্লাহ অলপ দিন ধৈৰ্য লাহেকৈ এটা কামৰ পৰা বাহিৰ কৰিলে তই ভাত যা এই কামৰ পৰা উঠি যা বেলেগ মানুহ খাৰা কৰি দিব আল্লাহ একেই কথা বুজি পাইছে না কথাটো গতিকে আমি কি কৰিম আজিৰ পৰা নিয়ত কৰি লওঁ যে ইমান দিন আমিতো ভুল পথত আছিলোঁ আল্লাহ আমাক মৰম কৰি আল্লাহৰ ৰাস্তাত আনিলে আজিৰ পৰা আমি ভুল নকৰি আমি সচ্চা পাক্কা মুমিন হোৱাৰ চেষ্টা কৰিম ইনশাআল্লাহ আল্লাহ পাক ৰব্বুল ইজ্জতে আমাক বেছি বেছি এই কাম বুজিবৰ কাৰণে কৰিবৰ কাৰণে আৰু এই কাম লৈ গোটেই বিশ্বত ঘূৰিবৰ কাৰণে আল্লাহ আমাক তৌফিক দিয়ক আল্লাহ আমাক তাকত দিয়ক আমি সকলোৱে আমি বুলি কওঁ ভাই এই কামত আল্লাহ আমাক ৰক্ষি দিয়ক ঠিক আছে আল্লাহ পাকে কোৱা কৰিছোঁ যাম